ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ মে' মাহৰ ১০ তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা দ্বিতীয়া আৰু শুক্লা দ্বিতীয়া তিথি থাকিব আজি পুৱা ৫:২৭ তাৰ পিছত শুক্লা তৃতীয়া, যাক আমি অক্ষয় তৃতীয়া বুলিও কওঁ। শুক্লা তৃতীয়া থাকিব শনিবাৰে পুৱা ৪:০৮। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ আৰু ৰোহিণী নক্ষত্ৰ থাকিব আজি দুপৰীয়া ১২:১৪। আজি জন্ম হোৱা জাতকৰ ৰাশি হৈছে বৃষ ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, নৰগণ। মৰণত একপদ দোষ থাকিব পুৱা ৫:২৭। আজিৰ দিনটোৰ শুভ সময় হৈছে ৬:২৯ পৰা ৭:২১। আকৌ দুপৰীয়া ১২:৩৮ পৰা ২:২৪। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা চলি থকা উত্তাল বিষয়বোৰৰ পৰা আপুনি সকাহ লাভ কৰিব। সম্পত্তি ক্ৰয় বিক্ৰয় বা ক'ৰবাত বিনিয়োগৰ সৈতে জড়িত পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময় অনুকূল। সাক্ষাৎকাৰ আদিত যুৱক যুৱতীসকলে যুক্তিসংগত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। বুদ্ধিমান ৰূপে কাম কৰক। সফলতা লাভ কৰাৰ পিছত বেছিকৈ গৌৰৱ কৰাৰ উচিত নহয়। ঘৰুৱা কাম কাজত অত্যাধিক অপচয়ৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। বাজেটৰ যত্ন লওক। সম্পৰ্কীয় বিষয়ত আপুনি আবদ্ধ হৈ পৰা অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মী এজনৰ নেতিবাচক মনোভাৱে আপোনাক অসুবিধা দিব পাৰে। গতিকে প্ৰতিটো কাম আপোনাৰ তত্ত্বাৱধানত সম্পন্ন কৰাটো ভাল হ'ব। নতুন আৰু অচিনাকি মানুহক বিশ্বাস কৰিলে ক্ষতি হ'ব পাৰে। বিষয়াসকলৰ কঠোৰতাই অশান্তি দিব। বিবাহিত সম্পৰ্কত কিছু সংঘাতৰ বাবে ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পৰিব। গতিকে নিজৰ স্বভাৱ নিয়ন্ত্ৰিত কৰি ৰাখক। আঁঠু আৰু গাঁঠিৰ বিষে আপোনাক আমনি দিব পাৰে। আয়ুৰ্বেদিক সামগ্ৰীৰ ব্যৱহাৰে আপোনাৰ ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে ৮। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি যদি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে লগে লগে কৰক, নিশ্চয় উপকাৰ হ'ব। পৰিয়ালৰ সদস্যৰ সুখক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু বিলাসিতা আৰু বজাৰ সমাৰত সময় অতিবাহিত কৰিব। আজি বেছি খৰচ হ'ব। আপোনাৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ সযতনে ৰাখক। সম্পত্তি আদিৰ লগত জড়িত কিছু সমস্যা আৰু বাধা আহিব পাৰে। আপোনাৰ মনোবলেৰেও সেইবোৰক জয় কৰিব পাৰিব। ইয়াৰ উপৰিও নিজৰ স্বভাৱত ধৈৰ্য আৰু সংযম বজাই ৰখাটোও প্ৰয়োজনীয় হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি ফলাফল পাব, কিন্তু আভ্যন্তৰীণ ব্যৱস্থা আৰু কাম কৰাৰ পদ্ধতি সলনি কৰাৰ প্ৰয়োজন আছে। কাৰ্যালয়ত নথিপত্ৰ চম্ভালাৰ ক্ষেত্ৰত অসাৱধানতা ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব। পাৰস্পৰিক সমন্বয় থাকিলে বিবাহিত জীৱনত শান্তিপূৰ্ণ পৰিৱেশ গঢ় লৈ উঠিব। লগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম আপোনাৰ লগত থাকিব। গধুৰ কামৰ বোজাৰ বাবে ভৰিৰ বিষ আৰু ভাগৰ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে ৩। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি যিকোনো কাম কৰাৰ আগতে তাৰ বাবে পৰিকল্পনা আৰু ফৰ্মেট বনাই লওক। ইয়াৰ দ্বাৰা আপুনি যিকোনো ধৰণৰ ভুলৰ পৰা হাত সাৰিব পাৰিব। পাৰিবাৰিক আৰু ব্যক্তিগত কাৰ্যকলাপ আয়োজন কৰাৰ পৰিকল্পনা কৰিব, লগতে সফলতাও লাভ কৰিব। যুৱক যুৱতীসকলে নিজৰ যিকোনো লক্ষ্যত উপনীত হ'বলৈ অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। গতিকে অসাৰ কামত সময় নষ্ট নকৰিব। বিনিয়োগ সম্পৰ্কীয় কাম পিছুৱাই ৰাখক। যদি আপোনাৰ কোনো ভ্ৰমণৰ পৰিকল্পনা আছে তেন্তে আজিয়েই পিছুৱাই দিয়াটো ভাল হ'ব। এই সময়ত আপোনাৰ বাবে কৰ্মক্ষেত্ৰত উপস্থিত থকাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এজন কৰ্মচাৰীৰ অসাৱধানতাই সমস্যাৰ সৃষ্টি কৰিব পাৰে। সম্পত্তি বিক্ৰী আৰু ক্ৰয়ৰ লগত জড়িত কামত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। নিয়োজিত লোকসকলে নিজৰ যিকোনো লক্ষ্যত উপনীত হ'বলৈ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যিকোনো বিষয় সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব। সময় অনুসৰি নিজৰ আচৰণ সলনি কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ইজনে সিজনৰ অনুভৱক সন্মান কৰক। বতৰৰ পৰিৱৰ্তনৰ বাবে বুকুৰ লগত জড়িত সমস্যা হ'ব পাৰে। অসাৱধান নহ'ব আৰু নিজৰ সঠিক যত্ন লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে ৪। এতিয়া কৰ্কট ৰাশি।
কৰ্কট ৰাশি জাতকৰ আজি বহুদিনৰ মূৰত ঘনিষ্ঠ আলহীৰ আগমনৰ বাবে ঘৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। সকলো সদস্যই ইজনে সিজনক লগ পাই সুখী অনুভৱ কৰিব আৰু যিকোনো গুৰুত্বপূৰ্ণ বিষয়তো আলোচনা কৰিব। যিকোনো আকাংক্ষিত কাম সম্পূৰ্ণ কৰি মনটো সুখী হৈ থাকিব। ঘৰত অতিথিৰ আগমনৰ ফলত দৈনন্দিন কাম কাজত ব্যাঘাত জন্মিব। অত্যাধিক খৰচো হ'ব। সংযম আৰু ধৈৰ্য বজাই ৰাখক। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে হাস্যৰস আৰু মনোৰঞ্জনৰ সৈতে জড়িত অসাৰ কামত লিপ্ত হৈ নিজৰ কেৰিয়াৰৰ সৈতে আপোচ কৰা উচিত নহ'ব। ব্যৱসায়িক স্থানত কাম সম্প্ৰসাৰণৰ লগত জড়িত পৰিকল্পনাত সৰু সৰু সমস্যা আহিব, কিন্তু সময়মতে সমাধান পোৱা যাব। গতিকে মানসিক চাপ নল'ব। লগতে কৰ্মচাৰী আৰু সহকৰ্মীৰ পৰাও সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। চৰকাৰী চাকৰিৰ লক্ষ্যত উপনীত হ'বলৈ হেঁচা পৰিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। ঘৰৰ সকলো সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ৰ ফলত ইতিবাচক শক্তি ঘৰত প্ৰচলিত হৈ থাকিব। এই সময়ত খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। বৰ্তমান বতৰৰ বাবে স্বাস্থ্য সম্পৰ্কীয় সামান্য উঠানমা হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি পৰিয়ালৰ সদস্যৰ মাজত পৰিয়ালৰ দায়িত্ব বিতৰণ কৰি নিজৰ বাবে কিছু সময় কটাওক। আপুনি আপোনাৰ ফিটনেছ আৰু ক্ষমতা বৃদ্ধিৰ বাবে সময় খৰচ কৰিব লাগিব। আধ্যাত্মিক আৰু ধৰ্মীয় কামত কিছু সময় কটালে মানসিক সুখ আৰু শান্তি লাভ কৰিব। ৰাজনৈতিক কাম কাজৰ পৰা দূৰত্ব বজাই ৰাখক। এই সময়ত সন্মান হেৰুৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। কিবা বিশেষ বস্তু হেৰুৱাৰ সম্ভাৱনাও আছে। ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে চলি থাকিব। কৰ্মক্ষেত্ৰত লাভ কৰিব বিচৰা পদটো লাভ কৰিবলৈ সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত সহকৰ্মীসকলৰ মাজত সমন্বয় থাকিব। শিশু আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে মানসিক চাপৰ পৰা উপশম পাব আৰু মনটো উল্লাসিত হৈ থাকিব। মানসিক চাপে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। মূৰৰ বিষ আৰু চাৰ্ভাইকেল সমস্যাই আপোনাক আমনি কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কামৰ বোজাৰ বাবে গোটেই দিনটো ব্যস্ত হৈ থাকিব। গতিকে জিৰণি আৰু আনন্দৰ প্ৰতি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে কামত মনোনিৱেশ কৰক, কাৰণ অতি সোনকালে আপুনি শুভফল পাব। ওচৰৰ কিছু লাভজনক ভ্ৰমণো সম্ভৱ আছে। চলি থকা কামত কিছু বাধা আহিব পাৰে। অৱশ্যে লাহে লাহে পৰিস্থিতিও অনুকূল হৈ পৰিব। আপুনিও কোনো কাৰণ নোহোৱাকৈ খং আৰু খিংখিঙীয়া অনুভৱ কৰিব। ঘৰৰ উন্নয়নৰ পৰিকল্পনাবোৰ নিশ্চয়কৈ পুনৰ বিবেচনা কৰক। ব্যৱসায়ত যিকোনো নতুন কামৰ লগত জড়িত উৎকৃষ্ট অফাৰ আহিব। চিন্তাত বেছি সময় খৰচ নকৰাকৈ তৎক্ষণাত এটা সিদ্ধান্ত লওক। নিয়োজিত লোকসকলে নিজৰ এটা লক্ষ্য সম্পূৰ্ণ কৰি সন্মান আৰু পদোন্নতি পোৱাৰ সম্ভাৱনা আছে। নিজৰ উত্তেজিত স্বভাৱ আৰু আৱেগক নিয়ন্ত্ৰণ কৰক। ইয়াৰ ফলত ঘৰৰ অৱস্থাত প্ৰভাৱ পৰিব পাৰে। আপোনাৰ গুৰুত্বপূৰ্ণ কামত পত্নীৰ পৰা পৰামৰ্শ নিশ্চয় লওক। কাহ চৰ্দিৰ দৰে সমস্যা আজি হ'ব পাৰে। অসাৱধান নহ'ব, কাৰণ বৰ্তমানৰ নেতিবাচক পৰিস্থিতিত নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অতি অনুকূল হৈ আছে। বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ পূৰ্ণ সহযোগিতা থাকিব। কিছু বিশেষ কামৰ সন্দৰ্ভতো বাৰ্তালাপ হ'ব। যিকোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে অতি উপকাৰী হ'ব। ঘৰত যিকোনো সমস্যাক লৈ খং উঠাতকৈ একেলগে সমাধান কৰক, কাৰণ খঙে পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে। লগতে মনত ৰাখিব যে বয়োজ্যেষ্ঠক অপমান আৰু মানহানিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগে। এই সময়ত কৰ্মক্ষেত্ৰৰ ব্যৱস্থাত কিছু পৰিৱৰ্তন অনাৰ প্ৰয়োজন আছে। অৱশ্যে ভ্ৰমণ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি হ'ব। কিছু গধুৰ কামৰ বোজাৰ বাবে অতিৰিক্ত সময় দিব লাগিব। বৈবাহিক সম্পৰ্ক মধুৰ হ'ব। এই কথা মনত ৰাখিব যে বিবাহ বহিৰ্ভূত প্ৰেমৰ কাৰণে ঘৰৰ শান্তি আৰু সুখ বিঘ্নিত হ'ব পাৰে। যিকোনো আৱেগিক আঘাতে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। মনোবল শক্তিশালী কৰিবলৈ ধ্যান ধাৰণাৰ সহায় লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ প্ৰচেষ্টাৰ বাবে পৰিস্থিতি অনুকূল হৈ থাকিব। কিন্তু মাত্ৰ এটা কথা মনত ৰাখিব যে যিকোনো কাম কৰাৰ আগতে ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰ বিবেচনা কৰক।
ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন আৰু কেৰিয়াৰ সম্পৰ্কীয় কাম কাজৰ প্ৰতি গুৰুত্ব দিব লাগিব। মনত ৰাখিব যে আনৰ বিষয়ত হস্তক্ষেপ কৰিলে আপুনি নিজেই বিপদত পৰিব পাৰে। কেতিয়াবা এলাহৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে। গতিকে নিজৰ কৰ্মক্ষমতা আৰু মনোবল বজাই ৰাখক। ব্যৱসায়ত বৰ্তমানৰ কাম কাজ সুচাৰুৰূপে চলি থাকিব। লগতে সম্প্ৰসাৰণৰ পৰিকল্পনা কৰাৰ সঠিক সময় আহি পৰিছে। ইয়াৰ ফলত কাৰ্যক্ষমতাও উন্নত হ'ব। অতিৰিক্ত কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলে অতি ব্যস্ত হৈ থাকিব। স্বামী স্ত্ৰীৰ আৱেগিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সংগীক নিশ্চয় কিছু উপহাৰ দিব। ইয়াৰ ফলত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো জৰুৰী। বৰ্তমানৰ বতৰৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। নিয়মিতভাৱে ব্যায়াম যোগাসন আদি কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি পৰিস্থিতিৰ ইতিবাচক পৰিৱৰ্তন ঘটিব। কোনো চৰকাৰী বিষয় যদি জটিল হৈ আছিলে তেন্তে তাৰ সমাধান আজিয়ে পোৱা যাব। কেঁচুৱাটোৰ হাঁহিৰ সন্দৰ্ভত সুখবৰৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ধৰ্মীয় কাম কাজৰ সৈতে জড়িত পৰিকল্পনাও কৰিব পাৰিব। সম্পত্তিৰ ক্ৰয় বিক্ৰয় সম্পৰ্কীয় বিষয়ত কাগজ পত্ৰ আদি ভালদৰে পৰীক্ষা কৰক। এই সময়ত অভিজ্ঞ লোকৰ পৰামৰ্শক আওকাণ নকৰিব। টকা সম্পৰ্কীয় সকলো সিদ্ধান্ত নিজেই লওক। আনৰ ওপৰত নিৰ্ভৰ কৰাটো উচিত নহয়। ব্যৱসায়ৰ বেছিভাগ কাম কেৱল ফোন আৰু যোগাযোগৰ জৰিয়তে হ'ব। আৰ্থিক অৱস্থা আজি ভালেই হ'ব। কমিশ্যন আৰু ফাইনেন্সৰ লগত জড়িত কামত লাভ হ'ব। নিয়োজিত লোকে তেওঁলোকৰ পদোন্নতিৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিব। কোনো এটা বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত বিবাদ হ'ব পাৰে, যাৰ বাবে ঘৰৰ ব্যৱস্থা সন্দৰ্ভত কিছু উত্তেজনা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কতো ভুল বুজাবুজিৰ সৃষ্টি হ'ব। বিপদজনক কামৰ পৰা আঁতৰি থাকিব আৰু সাৱধানে বাহন চলাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু বজাৰ আদিত সুখৰ সময় কটাব। কৰ্ম আৰু পৰিয়ালৰ মাজত উৎকৃষ্ট সমন্বয় থাকিব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো কিছু ভাল খবৰ লাভ কৰিব। অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি ধন অপচয় নকৰিব। সঞ্চয় কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কোনো সৰু কথাক লৈ ওচৰ চুবুৰীয়াৰ লগত বিবাদ হ'ব পাৰে। আনৰ কাম কাজত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ কামত ব্যস্ত আৰু নিমগ্ন হৈ থকাটোৱে ভাল হ'ব। কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থা সম্পৰ্কে কিছু কঠিন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। অৱশ্যে অভিজ্ঞ ব্যক্তিৰ সহায় সহযোগিতাই আপোনাৰ কামত সম্পূৰ্ণৰূপে সহায় কৰিব। চাকৰি পদূলিৰ লগত জড়িত কিছু খবৰ লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব। প্ৰেমিক প্ৰেমিকাৰে লগ পোৱাৰ সুযোগ পাব। স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা হ'লে অসাৱধান নহ'ব আৰু লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজিৰ দিনটোৰ আৰম্ভণি হ'ব কিবা এটা সুখকৰ অনুষ্ঠানেৰে। সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত সময় অতিবাহিত হ'ব। আপোনাৰ কথাকো গুৰুত্ব দিয়া হ'ব। যুৱ প্ৰজন্মই লুকাই থকা প্ৰতিভাবোৰ বুজি সঠিক দিশত যাব পাৰিব। আপুনি নিশ্চয় আগবাঢ়িও যাব। লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধান হওক, কাৰণ লোকচান হোৱাৰ সম্ভাৱনা আছে। কাৰো লগত বেছি তৰ্ক বিতৰ্ক নকৰিব। আজি আপোনাৰ বাহনখন অতি সাৱধানে ব্যৱহাৰ কৰক। কৰ্মক্ষেত্ৰত চাফাই বা ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কামত সময় খৰচ হ'ব। নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজেই চোৱা চিতা কৰাটো জৰুৰী হ'ব। কাৰ্যালয়ৰ সহকৰ্মীৰ পৰা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰিব। কিন্তু আপোনাৰ ফাইল আৰু কাগজবোৰ ভালদৰে সংগঠিত কৰি ৰাখক। বিবাহিত সম্পৰ্কত মধুৰতা থাকিব। পৰিয়ালৰ অনুমোদন পালে প্ৰেমৰ সম্পৰ্কবোৰ সুখী হ'ব। আজি আপোনাৰ বিষৰ সমস্যা বাঢ়িব পাৰে। ব্যায়াম আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজিৰ দিনটো আৰম্ভণি বহুত ভাল হ'ব। ব্যস্ত থকাৰ পিছতো আপুনি আপোনাৰ প্ৰিয় কাম কাজৰ বাবে সময় বিচাৰি পাব। ভৱিষ্যতৰ আনুষংগিক কাম কাজৰ সন্দৰ্ভতো কিছু পৰিকল্পনা কৰিব পাৰিব। যিকোনো প্ৰতিযোগিতাৰ লগত জড়িত যুৱক যুৱতীসকলে ভাল ফলাফল লাভ কৰিব। মনত ৰাখিব যে খং আৰু ইগৰ বাবে কিছুমান বিশেষ কৃতিত্ব আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে। যিকোনো প্ৰতিকূল পৰিস্থিতিত নিজৰ আত্মবিশ্বাস বজাই ৰাখক। ইয়াৰ ফলত অতি সোনকালে পৰিস্থিতি স্বাভাৱিক হ'ব। ব্যৱসায়িক কাম কাজ এই সময়ত লেহেমীয়া হৈ থাকিব। কৰ্মচাৰী আৰু সহকৰ্মীৰ লগত ভাল ব্যৱহাৰ কৰক।
ইয়াৰ ফলত তেওঁলোকৰ কৰ্মদক্ষতা বৃদ্ধি পাব। চাকৰিটোত বহুদিন থকাৰ পিছত আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব। চৰকাৰী চাকৰি এটাত গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। বিপৰীত লিংগৰ বন্ধুক লগ পালে আপোনাক উৎসাহিত কৰিব। বৰ্তমানৰ পৰিৱেশ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক। নিয়মীয়াকৈ চেকআপ কৰিব। অসাৱধানতা অৱলম্বন নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 3। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব।